চাওক, যোৱাকালি অসমৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিশ উন্মোচন হৈছে। অসমত বৰ্তমানলৈকে কেতিয়াও ৱৰ্ল্ড কাপৰ খেল হোৱা নাছিলে আৰু কেতিয়াও অসমত টেষ্ট খেলা হোৱা নাছিলে। যোৱাকালি BCCI এখন এপেক্স কাউন্সিলৰ মিটিং হৈছিলে আৰু সেই মিটিংখনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আগন্তুক বছৰত যিবিলাক আমাৰ ভাৰতত খেল হ'ব তাৰ ওপৰত আলোচনা হ'ল আৰু আমি কিছুমান ভেন্যু ফিক্স কৰিলোঁ। এই ভেন্যুসমূহৰ আমি প্ৰপাৰ এনাউন্সমেণ্টটো আজি বা অহা কালিৰ ভিতৰত আমি কৰি দিম। কিন্তু আপোনালোকক এটা কথা মই আগতীয়াকৈ জনাই থওঁ, অলপ কথা কিছুমান মিডিয়াত অলৰেডি ওলাইছে। অসমৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু খুব সুখৰ খবৰ হ'ল যে এই বছৰ শেষৰ ফালে নৱেম্বৰ মাহত ছাউথ আফ্ৰিকা দলটো অসমলৈ আহিব। তেওঁলোকৰ ভাৰত ভ্ৰমণ আছে। ভাৰত ভ্ৰমণৰ সময়ত তেওঁলোকে 2খন টেষ্ট মেচ খেলিব, 5খন T20 খেলিব আৰু 3খন ODI মেচ খেলিব। তাৰে যিখন ছেকেণ্ড টেষ্ট হ'ব 22 নৱেম্বৰ 26 নৱেম্বৰলৈ, সেই ছেকেণ্ড টেষ্ট মেচখন গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা যিটো ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আৰু ইয়াৰ লগে লগে ভাৰতে যিখন বিশ্বৰ যিটো টেষ্ট ভেন্যুৰ মানচিত্ৰ আছে তাতে এটা স্থান পাবলৈ আগবাঢ়ি আছে। আৰু এই যিটো প্ৰক্ৰিয়া হৈছিলে, এই প্ৰক্ৰিয়াটো 2019 চনত যিটো সময়ত মই অসম ক্ৰিকেট সন্থাৰ ছেক্ৰেটাৰী আছিলোঁ, সেইখিনি সময়তে আমি 31 জুলাইত এখন চিঠি দিছিলোঁ আৰু সেই চিঠিখনৰ ওপৰত বিভিন্ন সময়ত আলোচনা বিলোচনা হৈ আছিলে। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডতো হৈ আছিলে আৰু ICC লেভেলতো আলোচনা বিলোচনা হৈ আছিলে। আৰু এই যি প্ৰক্ৰিয়াটো 2019 পৰা আৰম্ভ হ'ল, সেইটোৰ এটা সফল সামৰণি যোৱাকালিৰ ডিচিশ্যনটোত হ'ল BCCI এপেক্স কাউন্সিলত। আৰু এই টেষ্ট ভেন্যুৰ লগতে আৰু এটা ভাল খবৰ আছে যে অসমে কেতিয়াও বিশ্বকাপৰ খেল অনুষ্ঠিত কৰা নাছিলে ক্ৰিকেটত। আমি ৱাৰ্ম আপ মেচ 4খন যোৱা বছৰ আমি ODI সময়ত আমি অনুষ্ঠিত কৰিছিলোঁ। সেইকেইখন কিন্তু প্ৰপাৰ ৱৰ্ল্ড কাপৰ মেচ নাছিলে, সেইকেইখন ৱাৰ্ম আপ মেচহে আছিলে বিফৰ দ্য ষ্টাৰ্টিং অফ দ্য ৱৰ্ল্ড কাপ। এই বছৰ 24 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ ভাৰতত মহিলাৰ ODI ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে, ICCৰ টুৰ্ণামেণ্ট সেইটো। আৰু সেই টুৰ্ণামেণ্টটোৰ কাৰণে ভাৰতত আমি যোৱাকালি 5খন স্থান আমি নিৰ্বাচিত কৰি উলিয়াইছোঁ। সুতরাং আমি তাৰ কাৰণে কিছুদিন অপেক্ষা কৰিব লাগিব। এতিয়া এটা পাৰ্টিকুলাৰ জোনৰ কাৰণে কোৱালিফিকেশ্যন ৰাউণ্ড চলি আছে। সেইটোত যদি পাকিস্তান দল কোৱালিফাই কৰে তেতিয়া হয়তো আমি আৰু এখন নিউট্ৰেল ভেন্যু আমি ল'ব লগা হ'ব পাৰে। সেই বিষয়ে মই আজিয়ে ক'ব খোজা নাই, কিন্তু এটাই খুব গুৰুত্বপূৰ্ণ আৰু অসমৰ কাৰণে সুখৰ খবৰ যে এই 5টা ভেন্যুত গুৱাহাটী নিৰ্বাচিত হৈছে আৰু যাৰ ফলত প্ৰায় 31খন মেচৰ আমি 1/5 বা 1/6 নম্বৰৰ মেচেছ গুৱাহাটীত পাম। অৰ্থাৎ গুৱাহাটীয়ে 5খনৰ পৰা 6খনৰ মেচৰ খেল গুৱাহাটীত অনুষ্ঠিত কৰিব পাৰিব। আৰু এই খেলসমূহ অনুষ্ঠিত হ'ব 24 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰৰ ভিতৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।